এই যুগে ফুকো কেইটা হলি তালি 15টা আমাৰ টাইট কিমান আছিল 400 দেৰে বনো আৰু সেইটা ক'ত গেল এই ভিতৰত নহয় আৰু ল'ৰা কেইটা ক'ত গেল আৰু আছে মাথা মাৰিছে হা গেলে এই যুগে ভালকৈ জ্বলাইছোন ধুৰে হা ভালকৈ জ্বলাই দি তুমি তাতে ব কথা কৈ থাকিলে দেখোন কেলা কি হৈছে কাহিনীটো বহিলো দে মিলি পিটি ব সুবিধা এটা ল'লো আৰু ল'ৰা এই ভাই এনেকৈ আমনি লাগিছে কিবা এটা কওঁ ঠাণ্ডা বতৰ আৰু ইমান পৰ এনেকৈ বহুত বেছি সিহঁতে অলপমান আনে কিবা এটা জমনি কথা এটা কওঁ গাড়ী এখন এনেকৈ ভাল লাগে নহয় বহুত দিন এনেকৈ লগো পোৱা নাই আজি লগ পাইছোঁ ইমান দিনৰ মূৰত মই এটা নাতি আছিল সি চুলি দাড়ি কাটে আৰু ছোৱালী এটা আছে আৰু তাৰ কইনাটো আৰু সেই ধৰ নাতিত কৰি পেলাই সদায়ে ঘৰখন চলাই আছে পিছত একদিন ৰাতি ভাত খালা তাতে মানে তাৰ কইনাই ক'লা আৰু বোলে আমাৰ সংসাৰখন অলপ চলা টান হৈছে চুলি দাড়ি কাটি তেনেকৈ আমাৰ সংসাৰ চলে এনেকৈ ক'লা কওঁতে মানে এই গিৰাকৰ মাথাত পুৰা লাগি গৈছে তাৰপাছত যেতিয়া কইনাটোৱে ক'লা ৰাতি সেনেকৈ কওঁতে সিয়ে মানে খুব চিন্তা হ'ল কথাটোতো হয়ো হয় ঘৰখন নচলা হৈছে পিছত সেনেকৈ চিন্তা কৰিলে ৰাতিপুৱা চিন্তা কৰি পেলাই আগৰ নিচিনাকৈ ধৰ আইনা চিকান লৈ পেলাই গ'ল শশান খালি পালা যাই পেলাই যদি চিন্তা কৰি গ'ল যাই পেলাই শশান খালি কি হ'ল তহঁতে ৰাতি হ'ল তাৰমানে চিন্তা কৰা মানুহ না কেতিয়া সময়টো গ'ল সি ক'ব নোৱাৰিলা তাৰপাছত এই যেতিয়া ৰাতি হ'ল তহঁতে কিবা আহিছে শশান খালিত কিবা থাকে না কিবা মানে কি হা এই ধৰ ভূত চুত এনেকুৱা আৰু সেনেকুৱা জাপ দিয়ে যে সেনেকুৱা আহিল আহোঁতে ইটো আৰু ভয় খালা পটককৈ গাছ এডালত উঠিল উঠাৰ পিছত কিবাই কৈছে কিবাৰ মানে যিটো সভাপতি থাকে আৰু সি আহি পেলাই কৈছে আজি তই ক'ত যাবি তোক খাম ছেক্ৰেটাৰীও আছে চব আছে ওলাব গিলা তোক খাম বুলি পেলাই ক'লা কওঁতে এই নাতিতে ভয় খাই পেলাই কৈছে তহঁতে মোক খাবি তহঁতৰ নিচিনা কিবা মই বহুত বন্দী কৰি ৰাখিছোঁ বুলি ক'লা ক'ত বন্দী কৰে বন্দী কৰিব তাৰপাছত ক'ত বন্দী কৰে নিজৰ নিজৰ জাগাত আৰু নাই শুনিছা তাৰপিছত কৈ আছো তাৰপিছত যেতিয়া সভাপতিয়ে ক'লা আমাতকে ওপৰত তহঁত আছা আমাক বন্দী কৰি ৰাখা চাও ক'ত বন্দী কৰি ৰাখা বুলি পেলাই ক'লা কওঁতে নাতিতে আৰু কি কৰিব আইনাখন ওলাই পেলাই কিবাক দেখাই দিলা কিবাটো যেতিয়া দেখাই দিলা দেখাই দিওঁতে আৰু কিবাটো চব খালা তাৰপিছতে কিবাইতো কোনোদিন তাৰ চেহেৰা দেখা নাই যেতিয়া আইনাখন ইয়াৰ নিজৰ চেহেৰাটো দেখা পালা হয়ো হৈ বন্দী কৰি ৰাখছি এই কিবাৰ সভাপতিটোক মাতিলা মাতি পেলাই দেখালা সি আৰু এই একে দেখা পালা আইনাখনত দেখা পাই পেলাই ভাবিলা ই দেখোন কম মানুহ নহয় কিবাকে বন্দী কৰি ৰাখছি এনেকৈ ক'লা তাৰপাছত যেতিয়া এই কিবা ভয় খাই পেলাই কৈছে প্ৰভু আমাৰ ভুল হ'ল আপুনি যি কাম কৰিব দিয়ে আমি তাকে কৰিম এনেকৈ ক'লা কওঁতে এই নাতিতেও ভাল পালা ভাল পাই পেলাই কৈছে ঠিকে আছে তোৰ জয়িতা মোৰ লগত বুলি পেলাই ক'লা যেতিয়া আহিল আহোঁতে আৰু নাতিতে একদম ঘৰ দুৱাৰ পকা কৰি পেলাই টকা পইচা লৈ যত যিমান যি কাম আছিল সংসাৰৰ চব কাম কৰিলা কৰোঁতে যিদিনাখনে কাম নাই সেইদিনাখনে এতিয়া চিন্তা কৰি বহি আছে বহি থাকোঁতে সন্ধ্যাকে আহি পেলাই সুধিছে আৰু বোলে হেৰি কি হ'ল আজি আপুনি মন মাৰি আছে বেয়াকে মন মাৰিছে এনেকুৱা কথা হয় তাৰমানে কিবা যেতিয়া মই চুক্তি এটা কৰিছিল যে যিদিনা সিহঁতক মই একো কাম দিব নোৱাৰোঁ সেইদিনাখনে সিহঁতে মোক খাব এতিয়া আজিতো মোৰ হাতত একো কাম নাই নিজে ক'লা কওঁতে তেতিয়া আৰু সন্ধ্যাকে পতক কৈছে আৰু সেই আপুনি কি চিন্তা কৰি আছে মোৰ তাত কাম আছে নহয় মই দিম কাম কি কাম দিব তাৰপাছত কইনাই কৈছে কিবাৰ সভাপতি ক'ল এইটো ইফালে বুলি পেলাই ঘৰৰ ভিতৰত মাতি নিলা মাতি নি পেলাই আৰু সন্ধ্যাকে পতকে পাতে নিপৰে ভাত খাম বাল এডাল হৈ নি পেলাই দিলা এইডাল যা চিধা কৰি লৈ বুলি যেতিয়া চিধা কৰি কিবা তোক দিলা ভাল লৈ গৈছিল লৈ যাই পেলাই এতিয়া গোটেইকেইটা ৰাউণ্ড হৈ বসি কৈছে কি মাল লৈলা এইডাল কিবা গেলা জেমাল হাতে দিনকে টানে স্প্ৰিং নিচিনা ক'ত খাই যায় উপায় নাই আলোচনা কৰি আছে মাৰ হবা তাৰপাছত এই ধৰ কিবাৰ মাজতে খেচেৰা থাকে না এই এটা কাম কৰোঁ দুই মূৰে দুটা শিল তুলি দিওঁ তাৰপাছত চিধা হ'ব জিলা শিল তুলি পেলাই
তাৰপিছত এই খেচেৰা যিটো আছে সি আকৌ মানে অলপ টাইম পিছত যাই পেলাই চাইছি তেলা বাল্লাৰ কোন হ'ল নাই তাৰপিছত দুটা শিল দিলে চাইড কৰি আহিল বতাহ একজাক দিনা বাল্লাৰ লুৰি পেলাই তাৰপাছত আহি পেলাই ক'লা হৈ বাল্লাৰটো কোন কৰিব নলো এতিয়া হৰালে যা তাৰপিছত ভয় খাই গেল তাৰপিছত কিবাতো ভয় খাই গেল কৈছি আমিতো এতিয়া এইডালটো চিধা কৰিব নলোৱে কিবা ইম্পৰ্টেণ্ট বস্তু আছিল নেকি সিহঁতৰ যিডাল নেকি আমাক ফোন কৰিব দিছিল এতিয়া আমি এইডাল হৰালোঁ তাৰপিছত একদম তাৰমানে হাত চাত বান্ধি পেলাই আৰু মালিকৰ ঘৰত গেছি আৰু তেতিয়া ইয়াতে চিন্তা কৰি গেছি এই মালিকেনি দেখা পালা কৈছে তোৰ কি হ'লে কৈছে বোলে এনেকুৱা কথা আপুনি যিডাল কাম আমাক দিছিলে কৰিব সেইটো আমি কৰিব নলোঁ আৰু সেইডাল হৰাই গেল তাৰপিছত তেতিয়া আৰু ধুনীয়াকৈ হাঁচি আৰু এই কি চিন্তা কৰি আছে তোমাক মোৰ ওচৰত তুলি পেলাই আৰু কাপোৰখন খুলি পেলাই দেখাই দিছে আৰু কৈছে এডালহে হৰাইছে মোৰ তাত পুৰা জংঘলে আছে তাৰপাছত কিবাটো চক খাই গেল খোৱা বুলি চক খাই এডালে ফোন কৰিব পৰা নাই আহি পেলাই সিহঁতক কৈছে হেই কি মাথা টানা কাম দিছে সিহঁতে আমি এৰালে ফোন কৰাওঁতে দিনটো গেল তেওঁ ফোন কৰিব নিলোঁ এতিয়া মালিকজনী তাত পুৰা জংঘলে আছে সেইকাৰণে আমি গোটেই বছৰটো লাগিলেও আমি একো কৰিব নাই বুজি পেলাই কৈ পেলাই আৰু সিহঁত কৈছে আমি বুঢ়াৰ ওচৰত মালিকৰ ওচৰত ক্ষমা খোজোঁ বুজি পেলাই আৰু আমি যাওঁ আৰু নহ'লে সিহঁতে আমাক হাৰাশাস্তি দি মাৰিব বুলি কৈ পেলাই গেলা তাৰপিছত গেলা সিহঁত গেলা মালিকৰ কামখিনিও হ'ল সংসাৰো ভালকে চলিল জংঘলো চাফা হ'ল बड़ा हरामी हो बेटा मजा आया।